হেৰাম শুনা সভাসদ পদ ও মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত। সেই সভাসদবৰ্গ মহাভাগৱত পদচন্দই কি বুলি মহত্বটো প্ৰকাশ কৰিছে তোমালোকে শুনা। হুয়া এক শৰণ যিজনে শুনৈ আক পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। যিজনে এক শৰণীয়া হৈ ভাগৱত কথা শুনিব পালন কৰিব তেওঁ পৰম পদ লাভ কৰিব, সুখেৰে মায়াৰ পৰা হাত সাৰি থাকিব পাৰিব। বৈকুণ্ঠৰ শাস্ত্ৰয়ানি পৰময়োৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে। এই বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত পৰম কৃপালু শুকগুৰুৱে পৰীক্ষিত ৰাজাক কৈ সংসাৰী জীৱৰ কৃপাৰ অৰ্থে মৰ্তত প্ৰচাৰ কৰিছে, প্ৰকাশ কৰিছে। এতিয়া আমিও সংসাৰী জীৱ, গৃহস্থী ধৰ্ম পালন কৰিছোঁ। এতিয়া গৃহস্থী ধৰ্ম পালনৰ ক্ষেত্ৰত যদি ভাগৱতকে আশ্ৰয় নকৰোঁ তেতিয়াহ'লে আমি কেনেকৈ তৰি যাব পাৰিম? এই ভাগৱতে সেইখিনি কথাহে প্ৰকাশ কৰিছে যে কৰ্দম ঋষিৰ সেই বিবাহৰ কথা প্ৰকাশ কৰিছে। বিবাহৰ কথা প্ৰকাশ কৰিবলৈ যাওঁতে ভগৱন্ত পুৰুষে কৰ্দম ঋষিৰ আগত উপদেশ দিছে যে তোমাৰ এগৰাকী ধৰ্মপত্নী হ'ব, পত্নীৰ নাম হ'ল দেৱহূতি। কাৰ কন্যা? স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ দুহিতা। দুহিতা বুলি ভাগৱতে আমাক চিনাকি কৰি দিলে। এতিয়া দুহিতা মানে কি? দুটা কুলৰ যিগৰাকীয়ে হিত সাধন কৰিব পৰা জ্ঞানৱন্ত সেইগৰাকীক দুহিতা বুলি কৈছে। এতিয়া আমি যিগৰাকী কন্যাক জন্ম দিছোঁ সেই কন্যাগৰাকীক দুটা কুল হিত সাধন কেনেকৈ হয় এইখিনি আমি শিকাইছোঁ জানো? যদি নাই শিকোৱা তেতিয়াহ'লে আমাৰ কন্যা কেতিয়াও দুহিতা হ'ব নোৱাৰে। দ্বিতীয়তে সিদ্ধান্ত দিছে তেওঁৱে তোমাৰ উপযুক্ত ভাৰ্যা হ'ব। ভাৰ্যা মানে পিতৃকুল আৰু স্বামীকুলৰ দুইটা কুলৰে ভাৰ বহন কৰিব পৰা শক্তি সামৰ্থ্য জ্ঞানেৰে যিগৰাকী পৰিপুষ্ট তেওঁকে ভাৰ্যা বুলি কোৱা হৈছে। তাৰপাছতে পত্নী হ'ব বুলি কৈছে। পতনৰ দিশৰ পৰা সুন্দৰ মাৰ্গটো যিগৰাকীয়ে দৰ্শন কৰিব পৰা জ্ঞান অৰ্জন কৰিছে তেওঁকহে পত্নী বুলি কৈছে। এতিয়া আপুনি আমি পত্নী হ'ব পাৰিছোঁ নাই? আমি ভাৰ্যা জন্ম দিব পাৰিছোঁ নাই? ভাৰ্যা হ'বৰ উপযুক্ত কন্যাক আমি জন্ম দিছোঁ নাই? এইটো আমি নিজেহে বুজি পাম। গতিকে ভাগৱত সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে। শুকগুৰুৱে প্ৰচাৰ কৰিছে সংসাৰী মনুষ্য জীৱৰ কল্যাণৰ পথটো প্ৰশস্ত কৰি। এৰাম জানি এক চিত্তে নিতে শুনা কৃষ্ণ কথা ইহে ন মনুষ্য জন্ম নকৰিও বৃথা। নিতে নিতে কৃষ্ণ কথা শুনা, ভাগৱত কথা শুনা। মনুষ্য জন্মটো বৃথা হোৱাৰ পৰা তোমালোকে পৰিত্ৰাণ পাব পাৰিবা। মনুষ্য জীৱনটো কিমান সময়ৰ বাবে? এৰামে বিজুলি চমক যেন জীৱন অথিৰ কৈতকে তীক্ষণে পৰে ইহেন শৰীৰ। প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়া
বিত্ত কৃষ্ণ গুণ নাম ইহে পৰলোক বিত্ত। বিজুলী চেলেককৈ মাৰোঁতে আমি যিমানকণ সময় চকুৰে দেখোঁ আকাশত, আমাৰ জীৱনটো সিমান সময়। গতিকে কোন মুহূৰ্তত কেতিয়া শৰীৰ এৰি আত্মাতত্ব ওলাই যাব আমি কোনেও নাজানো। কেৱল প্ৰাণৰ বন্ধু হ'ল কৃষ্ণ তত্ত্ব। গতিকে সেই কৃষ্ণদেৱৰ চৰণত চিত্ত অৰ্পণ কৰা, আৰু এই কৃষ্ণৰ নামেই হ'ল পৰলোক বিত্ত। বিত্ত মানে ধন। এইখন সংসাৰত যিটো ধন দি আমি এই শৰীৰটো চাফা কৰিবৰ বাবে চাবোন চাৰ্ফ কিনো, চেম্পু কিনো, এই ধনৰাশিত দিলে কিন্তু আমি ইহকালৰ পৰা পৰকাললৈ যাব নোৱাৰোঁ। ইহলোকৰ পৰা পৰলোকলৈ এইটো ধন লৈ যাব নোৱাৰোঁ। ইহলোকৰ পৰা পৰলোকলৈ যাবলৈ হ'লে একমাত্ৰ ধন হ'ল কৃষ্ণ নাম ধন। সেই নাম ধন আমাৰ কিমান ৰাখিছোঁ সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব, যেতিয়াই মৰিম তেতিয়া আমি মুক্তি লাভ কৰিব পাৰিম নে নোৱাৰিম। এই ৰামে জানি হৰি ভকতিত তেজিও লাখ আউৰ কি মনুষ্য হইবা এৰাইতো আখ। এই পৰম সত্য জ্ঞান লাভ কৰি ভকতিৰ ক্ষেত্ৰত তোমালোকে এলাহ নকৰিবা। কিয় জানানে? আউৰ কি মনুষ্য হইবা এৰাইতো আখ। আকৌ যে মনুষ্য জন্ম পাম তাৰ আশা কিন্তু নাই, গেৰাণ্টি কিন্তু নাই। মনুষ্য হ'ম নে ছাগলী হ'ম নে ইতৰ কীট পতংগ হ'ম তাৰ কোনো গেৰাণ্টি নাই। কিন্তু এটা গেৰাণ্টি দিছে, ঈশ্বৰ কৃষ্ণক যিজনে এৰে, যিজনে চিন্তা নকৰে, সেইজনে কিন্তু 84 লক্ষ বাৰ বিভিন্ন যোনিত ভ্ৰমণ কৰিব লাগিব। অৰ্থাৎ মাছ, কাছ, কীট পতংগ, চৰাই চিৰিকটি, বান্দৰ, গৰু, ছাগলী, বাঘ, সিংহ সকলোবিলাক হ'ব লাগিব। কিন্তু ঈশ্বৰ কৃষ্ণক যিজনে চিন্তা কৰিছে তেওঁ কিন্তু পৰম গতি। এই সত্য সিদ্ধান্তটো আমাক শাস্ত্ৰই খুব ধুনীয়াকৈ বুজাই দিছে যে জানি হৰি ভকতিত তেজিৱালাখ আউৰ কি মনুষ্য হইবা এৰাইতো আখ। খুব সৰুতে বিদ্যালয়ত যেতিয়া আমাক নাম লগাই দিছিলে তেতিয়া কেইটামান কথা আমি মাত্ৰ চুই দিয়া হৈছে। বিদ্যালয় বাৰান্দাত আমাক এভাগি প্ৰাৰ্থনা কৰিবলৈ দিছিলে। প্ৰাৰ্থনা ভাগি হ'ল আপোনাৰবোৰ ইয়াত খুব সুন্দৰভাৱে লিখি থোৱা আছে। ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সৰ্যা মাজে আশ্ৰয় ঘুমতি যায়। অৰ্থাৎ ব্ৰহ্মাকে ধৰি 33 কোটি দেৱ দেৱতা ঈশ্বৰ কৃষ্ণদেৱৰ দ্বাৰা সৃষ্টি মায়াত শুই আছে। কেৱল কৃষ্ণহে নিৰ্গুণ, কৃষ্ণহে অময়া বুলি কৈছে। গতিকে আমি সেই মায়াত পৰা 33 কোটি দেৱ দেৱতাক যে চিন্তা কৰিলে জীৱৰ কল্যাণ নহয়, এই কথাটো বিদ্যালয় বাৰান্দাতে আমাক ছাত্ৰ হিচাপে শিক্ষকে প্ৰদান কৰিছিল। এতিয়া আমাৰ 60-70 বছৰ হ'ল, তাৰ পাছত আমি বাকীখিনি কৰি আছোঁ। এতিয়া শুদ্ধ কোনটো, জ্ঞান কি লাভ কৰিলোঁ সেইটো নিজে চিন্তা কৰিলে উত্তৰ পাম। 2 নম্বৰতে আমাক হাতৰ আখৰবিলাক ভাল হ'বৰ কাৰণে কেইষাৰিমান বাক্য লিখাইছিলে শিক্ষকসকলে। ক'ত লিখাইছিলে? কলপাতত, কাৰণ কলপাতত আঁচবিলাক পাৰি থোৱাই থাকে। বাক্য দুষাৰি হ'ল সত্যৰ সদায় জয়, আৰু এষাৰি হ'ল অহিংসাই পৰম ধৰ্ম। যি অহিংসাই পৰম ধৰ্ম, গীতাৰ মূল জ্ঞান মহাত্মা গান্ধীয়ে আশ্ৰয় কৰি ভাৰতখন আমি য'ত বসবাস কৰি আছোঁ এইখন ইংৰাজৰ পৰা স্বাধীন কৰি থৈ গৈছে। সেইজন জাতিৰ পিতা বুলি 2 অক্টোবৰত গান্ধী জয়ন্তী পালন কৰি থাকিলে জাতিৰ পিতা হৈ যাব নেকি? আপুনি মই যদি সদায় হিংসা ধৰ্মকে পালন কৰোঁ, সেইজনে অহিংসা নীতিৰে জগত জিনিলে, আৰু আমি সেইজনৰ 2 অক্টোবৰ সেই দিনটোত পালন কৰোঁ গান্ধী জয়ন্তী বুলি কৈ কেৱল হিংসা নীতিটো আশ্ৰয় কৰি। আমাৰ ক'ৰবাত কেৰুণবিলাক যে আছে এইবিলাকেই কেৰুণ। 3 নম্বৰটো হ'ল সত্যৰ সদায় জয়। সত্য কোন? সেই কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান সন্দিত। অৰ্থাৎ কৃষ্ণই হ'ল শুদ্ধ, কৃষ্ণই হ'ল সত্য, কৃষ্ণই হ'ল নিত্য, কৃষ্ণ বিনে বাকী সকলো হ'ল অসত্য, অশুদ্ধ, অনিত্য। এনেধৰণে সত্য যদি সদায় জয়, তেতিয়াহ'লে আমি আজি অসত্যক কিয় আশ্ৰয় কৰিছোঁ? অসত্য মানে মায়া,
আৰু মায়া মানে ব্ৰহ্মাকে ধৰি গোটেইখিনি মায়াত আছে তেতিয়াহ'লে আমি সত্যৰ সদায় জয়টো জনাৰ পাছতো সৰস্বতী পূজা কিয় পাতো সত্য সদায় জয় বুলি জানি বিশ্বকৰ্মা পূজা কিয় পাতো এইটোৱে হ'ল অসত্য ৰাষ্ট্ৰ তাৰমানে আমি শিক্ষাগত জ্ঞানেৰে জ্ঞানী হলো যদিও ভাল আৰু বেয়া কোনটো আমি আজিও বিচাৰ কৰিবলৈ সক্ষম হোৱা হয়তো নাই গতিকে আমি সেইখিনি মাধ্যমেৰে আকৌ বিদ্যালয়ৰ বাহিৰৰ পৰা শ্ৰেণীকোঠাৰ ভিতৰলৈ যদি যাওঁ তেতিয়াহ'লে এটা পদ্য পাইছিলোঁ অ ফুল নুফুল কিয় ফুলক সোধা হ'ল কেলে নুফুল ইমান ধুনীয়াকৈ সাৰ জাবৰ দি তোক ৰুইছিলোঁ ফুলে কৈছে বোলে গৰুৱে যা আগ খাই মই নুফুলিম কিয় গৰুক সোধা হ'ল অ গৰু আগ খাও কিয় গৰখীয়াই যে গৰু নৰখে মইনো নাখাম কিয় ইটোৱে সিটো সুধি গৈ আছে গৰখীয়াই কৈছে বোলে ৰান্ধনীয়ে ভাত নিদিয়ে মই কেলে ৰখিম ৰান্ধনী সুধিছে ভাত নিদিয় কিয় বোলে খৰিকটীয়াই খৰি নিদিয়ে মই কেনেকৈ ভাত ৰান্ধিম খৰিকটীয়া সোধা হৈছে খৰি নিদিয় কিয় বোলে মেঘে যে বৰষুণ দিয়ে মই খৰি ক'ৰ পৰা দিম মেঘক সোধা হৈছে বৰষুণ কেলে দিয় বোলে ভেকুলীয়ে যে তোৰ তোৰাই মইনো নিদিম কিয় অ ভেকুলী তোৰ তোৰা কিয় বোলে বোপা ককাৰ হস্তু মইনো এৰিম কিয় সেইটোৱে হ'ল আমি পালন কৰি থকা পৰম্পৰাগত নিয়মবিলাক আমি তাৰমানে ভেকুলী জিভা এখন লৈ আছোঁ বোপা ককাৰ হস্তু ভেকুলীয়ে যেতিয়া নেৰে পদ্যটোৱে আমাক কৈ দিলে আমিও যদি ভাগৱত শাস্ত্ৰ সত্যমাৰ্গটো পায়ো যদি সেই বোপা ককাৰ হস্তুকে ধৰি আছোঁ পৰম্পৰাগত নিয়ম বুলি তেতিয়াহ'লে আমাকো শাস্ত্ৰই ভেকুলী বুলি গালি পাৰি আছে আমি যদি ভেকুলী হ'ব নালাগে তেতিয়াহ'লে আমি নিয়মটো কেনেধৰণে পালন কৰিলে ভেকুলী নহ'ম এইখিনি কথা চিন্তা কৰাটোৱে আমাৰ জ্ঞানী মনুষ্যৰ এহিমানে কাম বুলি কৈছে কৃষ্ণ ৰাম সত্তৰে গলত বান্ধা মাধৱৰ নাম কৃষ্ণৰ কিং কৰে কহে বোলা ৰাম ৰাম হৰি ৰাম 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 সবাৰো চৰণত শিৰ থৈ আজিৰ মহান অনুষ্ঠান ভাগি ইমানতে বিৰাম দিয়া হৈছে কৃষ্ণ জানি হৰি ভকতিত তেজিও আলাস আউৰ কি মনুষ্য হইবা হেৰাইতো আস সত্তৰে গলত বান্ধা মাধৱৰ নাম কৃষ্ণৰ কিং কৰে কহে বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ 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 হৰি ৰাম কৃষ্ণ অপৰাধ ভঞ্জন অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি
মোক ৰক্ষা কৰিও চৰণ ৰাম মোক ৰক্ষা কৰিও চৰণ কৃষ্ণ হৰি কৃষ্ণ